নমস্কাৰ। 12 ফেব্ৰুৱাৰী 2025 বুধবাৰ আৰু ৰাতি 10:03। এই সময়খন বিশেষ সময়, কাৰণ এই সময়খিনিত সূৰ্যদেৱে ৰাশি পৰিৱৰ্তন কৰিব। অৰ্থাৎ সূৰ্যদেৱে গোচৰ কৰি প্ৰৱেশ কৰিব কুম্ভ ৰাশি, য'ত ইতিমধ্যে শনি বিৰাজমান হৈ আছে। শনিয়ে স্ব ৰাশিত বহি আছে যোৱা 2.5 বছৰে, আৰু এই সময়খিনি সূৰ্যৰ সৈতে সংযোগ ঘটিব। আপুনি জানে যে সূৰ্য হ'ল গ্ৰহবিলাকৰ ৰজা আৰু শনিদেৱ হ'ল কৰ্মফলদাতা, আৰু তেওঁলোকৰ সংযোগে 12টা ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনদত্ত। বন্ধুসকল, আপোনালোকক আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আপোনালোকে যদি আমাৰ এই ভিডিঅ' প্ৰথমবাৰ কাৰণে ফেচবুক বা ইউটিউবত চাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰি আমাক সহায় কৰিব আৰু আনসকলকো সহায় কৰিব। ধন্যবাদ। এতিয়া আহিছোঁ পৰৱৰ্তী অংশত। গ্ৰহৰজ সূৰ্যদেৱে ৰাশি পৰিৱৰ্তন কৰিব। বৰ্তমান মকৰ ৰাশিত অৱস্থিত হৈ আছে। তাৰ ইয়াৰ পিছত 12 ফেব্ৰুৱাৰী দিনাখনে প্ৰৱেশ কৰিব কুম্ভ ৰাশিত। গ্ৰহবিলাকৰ ৰজা সূৰ্য সদায় সাহসী, সদায় সন্মুখত থাকি ভাল পায়। জীৱনৰ যিকোনো ক্ষেত্ৰতে সদায় আগবঢ়া কথাটো বিচাৰে। চৰকাৰীভাৱে কাম যিসকলে বিচাৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত সূৰ্যদেৱক যথেষ্ট সহায় কৰে। সূৰ্যদেৱক চৰকাৰ বুলি ধৰা হয়, আৰু সূৰ্যদেৱৰ অবিহনে কোনো মানুহে মান সন্মান প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে। আনহাতে শনিদেৱৰ কথা যদি কওঁ, শনিদেৱ হ'ল কৰ্মফলদাতা। আপুনি কোনো কাম নকৰাকৈ কেতিয়াও ৰিজাল্ট আশা নকৰিব, কাৰণ শনিদেৱে সেয়া হ'বলৈ নিদিয়ে। শনিদেৱে কাম কৰা মানুহক ভাল পায়, শনিদেৱে শ্ৰম কৰা মানুহক ভাল পায়, আৰু সেয়েহে আপুনি চাগে কেতিয়াবা শনিদেৱৰ প্ৰতিকাৰ কৰিবলৈ যাওঁতে শ্ৰমজীৱী মানুহক সহায় কৰিছিল। গতিকে আপুনি শনিদেৱৰ প্ৰিয়পাত্ৰ হ'বলৈ বা সূৰ্যদেৱৰ প্ৰিয়পাত্ৰ হ'বলৈ তেওঁলোকৰ ভাল লগা কামবোৰ কৰিব লাগিব। সূৰ্য আৰু শনি দুয়োটা পিতা পুত্ৰ হ'লেও তেওঁলোকৰ মতৰ বহুত পাৰ্থক্য আছে, আৰু এনে অৱস্থাত দুই গ্ৰহ যেতিয়া একেটা ৰাশিত প্ৰৱেশ কৰে, তেতিয়াহ'লে নিশ্চয় তাৰ শুভ আৰু অশুভ পৰিণাম আপোনাৰ ৰাশিটো পৰিব। অৰ্থাৎ 12টা ৰাশি যেতিয়া পৰিব, তাৰ ভিতৰত মই এনে 5টা ৰাশিৰ বিষয়ে চাইছোঁ, য'ত তেওঁলোকৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব। তেওঁলোকৰ আৰ্থিকভাৱে, মানসিকভাৱে, শাৰীৰিকভাৱে, তেওঁলোকৰ পঢ়া শুনা, বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অসুবিধা হ'ব পাৰে। গতিকে এই ৰাশিকেইটা ব্যক্তিয়ে 12 ফেব্ৰুৱাৰীৰ পিছৰ পৰা তেওঁলোকে কিছু সজাগ হ'ব লাগিব। প্ৰথমে আপোনালোকক সজাগৰ কাৰণে যদি কওঁ, তেনেহ'লে প্ৰথম ৰাশিটো হৈ গ'ল আপোনাৰ কৰ্কট ৰাশি। যিসকলৰ ৰাশি কৰ্কট, তেওঁলোকৰ ক্ষেত্ৰত এই সময়খিনি বৰ এটা পজিটিভ নহয়। তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। সমান্তৰালকৈ পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। তেওঁলোকৰ যাত্ৰাৰ পথ, যিকোনো স্থানতে কৰা যাত্ৰা বৰ এটা মংগলদায়ক নহ'ব, কষ্ট হ'ব। গতিকে এই ৰাশি ব্যক্তিয়ে সাৱধান হ'ব লাগিব। দ্বিতীয় ৰাশিটো হৈ গ'ল সিংহ ৰাশি। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে এই সময়খিনি আপোনাৰ ব্যৱসায়ত কিছু টকা লোকচান হোৱাৰ সম্ভাৱনা আছে। নতুনকৈ ব্যৱসায় আৰম্ভ কৰিলে 100বাৰ ভাবিবলৈ যত্ন কৰিব। আপোনাৰ পাৰ্টনাৰশ্বিপৰ লগতো অসুবিধা হ'ব পাৰে, আৰু সমান্তৰালকৈ আপোনাৰ বৈবাহিক স্থিতি আপোনাৰ ক্ষেত্ৰত দুৰ্বল হ'ব, মতবিৰোধ হ'ব, টকা পইচা খৰচ বেছি হ'ব। ইয়াৰ পিছৰ ৰাশিটো হৈ গ'ল বৃশ্চিক ৰাশি। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, এইখিনি সময়ত আপুনি কিছু সাৱধানতা চলিব লাগিব। বিশেষকৈ মাটি বাৰী কাম কাজ এইবিলাকৰ ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব লাগিব। আৰু আপোনাৰ পইচা য'তে ত'তে যিকোনো মুহূৰ্তত ইনভেষ্ট নকৰি, অৰ্থাৎ এই হাউচটো ইনভেষ্টৰ হাউচ, এই হাউচটো প্ৰপাৰ্টি হাউচ, গতিকে প্ৰপাৰ্টিৰ লগত হোৱা ডিলিংবিলাক আপুনি অলপ সাৱধান কৰিব লাগিব। পৰৱৰ্তী ৰাশিটো হৈ গ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত অনাহকত স্বাস্থ্য, খৰচ, মানসিক স্থিতি দুৰ্বল হ'ব। গতিকে এই সময়খিনিত তেওঁলোকে সাৱধান হ'ব লাগিব। আৰু তাৰপিছৰ পঞ্চমটো ৰাশি হৈ গ'ল মীন ৰাশি। আপুনি যদি মীন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপোনাৰ
স্বাস্থ্যজনিত সমস্যা আহিব পাৰে। আপোনাক মিছা কথা বা আপুনি মিছা কথা কৈ কাৰোবাৰ ওচৰত কেতিয়াও ৰঞ্জী বুলি যত্ন নকৰিব, আপোনাৰ লোকচান হ'ব। টকা পইচা খৰচ হ'ব বাবদ আপোনাৰ সামূহিকভাৱে আপোনাৰ সম্বন্ধত ক'ৰবাত খেলি মেলি হ'ব। গতিকে এইখিনি সময় আপুনি সাৱধান থকাটো খুব গুৰুত্বপূৰ্ণ। এইকেইটা ৰাখি সাৱধান হ'বই লাগিব।